Hello everyone, welcome to my online class English. মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা খণ্ড সময়ত মই HS সেকেন্ড ইয়াৰৰ ইংৰাজী বিষয়ৰ দি লাষ্ট লেসন নামৰ গল্পটোৰ লগত জড়িত 28টা প্ৰশ্ন আৰু সেই প্ৰশ্ন উত্তৰসমূহ লিখি দিছিলো। ছাত্ৰ ছাত্ৰীসকল আজি আৰু কেইটামান প্ৰশ্ন আৰু সেই প্ৰশ্ন উত্তৰ লিখি দিয়াৰ বাবে মই চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল আহাচোন আজিৰ পাঠৰ আলোচনা আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্ন, What did M. Hamel write on the blackboard? M. Hamel ডাঙৰীয়াই ব্লেকবোৰ্ডত কি লিখিছিল? নাইবা What did M. Hamel write at the end of the class? M. Hamele ক্লাছৰ শেষৰ পিনে বা ক্লাছৰ শেষত কি লিখিছিল? Answer, M. Hamel wrote on the blackboard Vive la France. M. Hamele ব্লেকবোৰ্ডত লিখিছিল Vive la France at the end of the class. ক্লাছৰ শেষত অৰ্থাৎ এম হেমেল ডাঙৰীয়াই ক্লাছৰ শেষত ব্লেকবোৰ্ডত ডাঙৰকৈ লিখিছিল কি লিখিছিল ফাইভ লা ফ্ৰান্স যাৰ অৰ্থ হৈছে ফ্ৰান্স দীৰ্ঘজীৱী হওক। ছাত্ৰ ছাত্ৰীসকল ব্ৰেকেটৰখিনি লিখিব নালাগে কিন্তু ইয়াৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে। নেক্সট প্ৰশ্ন, হোৱাট ডাজ ফাইভ লা ফ্ৰান্স ষ্টেণ্ড ফৰ? ফাইভ লা ফ্ৰান্স কি বুজাইছে? ইট ষ্টেণ্ডছ ফৰ লং লিভ ফ্ৰেন্স। ফাইভ লা ফ্ৰান্সৰ অৰ্থ হৈছে ফ্ৰান্স দীৰ্ঘজীৱী হওক। নেক্সট প্ৰশ্ন, হোৱাট ৱাজ ৰিটেন ইন দ্য নিউ কপিজ ব্ৰড বাই এম হেমেল ফৰ দ্য ষ্টুডেণ্টছ ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড? এম হেমেল ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন কপি যে আনিছিল সেই কপিসমূহত ধুনীয়া আখৰেৰে কি লিখা আছিল? প্ৰশ্নটো 2017 চনত 2 নম্বৰ কাৰণে আহিছিল। The words France, Alsace were written in the new copies brought by M. Hamel for the students in a beautiful round hand. অৰ্থাৎ এম হেমেল নামৰ শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি নতুন কপি নতুন বহি আনিছিল সেই কপিবোৰৰ ডাঙৰকৈ ধুনীয়া আখৰেৰে লিখা আছিল ফ্ৰেন্স আলসাছ ফ্ৰেন্স আলসাছ। ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন উত্তৰটো দেখাত দীঘল হৈছে কিন্তু চোৱা প্ৰশ্ন হোৱাট ৱাজ ৰিটেন তাৰ সলনি মই লিখিছোঁ দ্য ৱাৰ্ডছ ফ্ৰেন্স আলসাছ ৱে ৰিটেন। বাকী হুবহু একে আছে। ইন দ্য নিউ কপিজ ব্ৰড বাই এম হেমেল ফৰ দ্য ষ্টুডেণ্টছ ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড। অৰ্থাৎ হোৱাট ৱাজ ৰিটেনৰ সলনি লিখিবা দি ৱাৰ্ডছ ফ্ৰেন্স আলসাছ ৱে ৰিটেন। নেক্সট প্ৰশ্ন, হোৱাট ৱাজ অল্ড হাউচাৰ টেকিং অন হিজ নিজ? বুঢ়া হাউচাৰ বৃদ্ধ হাউচাৰজনে তাৰ আঁঠুৰ ওপৰত কি লৈ আছিল? নাইবা হোৱাট ৱাজ অল্ড হাউচাৰ ডুইং? বৃদ্ধ হাউচাৰজনে কি কৰি আছিল? এনচাৰ, দি অল্ড হাউচাৰ ৱাজ সিটিং এট দ্য বেক বেঞ্চেছ অফ দ্য ক্লাছৰুম। বৃদ্ধ হাউচাৰজনে শ্ৰেণীকোঠাৰ বেক বেঞ্চত বহি আছিল। হি হেড এ প্ৰাইমাৰ অন হিজ নিজ এণ্ড ৰিচাইটেড বা বেবু। তেওঁ বা তেখেতে কুঁহিপাত বা আদিপাত নামৰ ঠিকন আঁঠুৰ ওপৰত লৈ বহি আছিল আৰু ল'ৰা ছোৱালীৰ লগত আওৰাই আছিল বা বেবু মানে এইবিলাক পঢ়ি আছিল। অৰ্থাৎ বৃদ্ধ হাউচাৰজনে কি কৰি আছিল? বৃদ্ধ হাউচাৰজনে লাষ্ট বেঞ্চত বহি আছিল কিতাপ এখন লৈ আৰু ল'ৰা ছোৱালীৰ লগত সৰু সৰু ল'ৰা ছোৱালীৰ লগত ফ্ৰেঞ্চ ভাষা বা বেবু এইবিলাক কি কৰি আছিল? মুখস্থ কৰি আছিল বা পঢ়ি আছিল। নেক্সট প্ৰশ্ন, হোৱাট ডিড এম হেমেল টেল দ্য ষ্টুডেণ্টছ মাউণ্টিং হিজ চেয়াৰ? এম হেমেলে চেয়াৰখনৰ পৰা উঠি কি কৈছিল? এম হেমেল মাউণ্টিং হিজ চেয়াৰ told the students that it was the last translation. এম হেমেল ডাঙৰীয়াই চকীখনৰ পৰা বা আসনৰ পৰা উঠি ছাত্ৰ ছাত্ৰীক কৈছিল যে এইটোৱে হ'ল তেওঁলোকৰ বাবে ফৰাচী ভাষাৰ শেষ পাঠ। ছাত্ৰ ছাত্ৰীসকল এইখিনি লিখিলে 1 নম্বৰ পাবা, 2 নম্বৰ পাবলৈ হ'লে গোটেইখিনি লিখিবা। বিকজ কাৰণ এন অৰ্ডাৰ হেড কাম ফ্ৰম বাৰ্লিন। বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছে যে অনলি জাৰ্মান উড বি টট ইন দ্য স্কুলছ অফ আলসাছ এণ্ড লৰেন। কেৱল বিদ্যালয়সমূহত জাৰ্মান ভাষাহে শিকোৱা হ'ব। অৰ্থাৎ বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছে যে বিদ্যালয়সমূহত কেৱল জাৰ্মান ভাষাহে শিকোৱা হ'ব। গতিকে আজিৰ পাঠটোৱে হ'ব ফৰাচী ভাষাৰ বাবে শেষ পাঠ। এই কথাষাৰ কোনে কৈছিল? এম হেমেল ডাঙৰীয়াই চকীখনৰ বা আসনৰ পৰা উঠি ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছিল। প্ৰশ্ন 34, হোৱাট ইজ দ্য গ্ৰেট ট্ৰাবল উইথ আলসাছ?
আলছাছৰ বাসিন্দাসকলৰ বাবে কি বেয়া কথা আছিল, কি ভয় লগা কথা আছিল? The people of Alsace had the bad habit of putting off learning for future days. অৰ্থাৎ আলছাছ নামৰ ঠাইখনৰ বাসিন্দাসকলে সদায় আজিৰ কামটো কাইলৈ কৰিম বুলি থৈ দিছিল। This is the great trouble with Alsace. আৰু এইটোৱে আছিল আলছাছৰ বাবে এটা ডাঙৰ সমস্যা। অৰ্থাৎ তেওঁলোকে সময়ৰ কাম সময়ত কৰা নাছিল, কাইলৈ কৰিম বুলি সদায় কামৰ কৰণীয় কামবোৰ পেলাই থৈছিল, অৱহেলা কৰিছিল, আৰু এইটোৱে আছিল আলছাছৰ বাবে এটা ডাঙৰ সমস্যা বা চিন্তনীয় বিষয়। Question 35. How did MHML criticize the parents? MHMLে কেনেদৰে অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীসকলৰ মা দেউতাসকলক সমালোচনা কৰিছিল? MHML criticized the parents for engage their children in small learning. MHMLে মা দেউতাক সমালোচনা কৰিছিল কাৰণ সিহঁতে কিছু টকা আহৰণৰ বাবে ল'ৰা ছোৱালীক কামত খটুৱাইছিল। They send their children to work at a farm or at the mills to earn a little extra money. মা দেউতাহঁতে কিছু টকা আহৰণ কৰিবৰ বাবে ল'ৰা ছোৱালীক শিক্ষাৰ পৰিৱৰ্তে ফাৰ্ম নাইবা মিলত কামৰ বাবে পঠিয়াইছিল। গতিকে MHMLে মা দেউতাকক কিয় সমালোচনা কৰিছিল? কাৰণ মা দেউতাই শিক্ষাৰ ক্ষেত্ৰত অৱজ্ঞা কৰিছিল, ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে অলপ পইচা অৰ্জনৰ বাবে মিল নাইবা ফাৰ্মত তেওঁলোকৰ ল'ৰা ছোৱালীক খটুৱাইছিল। নেক্সট প্ৰশ্ন, হাউ ডিড MHML ব্লেম হিমছেল্ফ? MHMLে কিদৰে নিজকে জগৰীয়া কৰিছিল, নিজকে দায়ী কৰিছিল? MHML blamed himself because whenever he wanted to go for fishing, he declared a holiday. MHML ডাঙৰীয়াই নিজকে দোষী সাব্যস্ত কৰিছিল কাৰণ যেতিয়া তেওঁ মাছ মাৰিবলৈ বা মাছ ধৰিবলৈ গৈছিল তেতিয়া তেওঁ ল'ৰা ছোৱালীৰ বাবে বন্ধ ঘোষণা কৰিছিল। Sometimes he also engaged the children to water his garden. মাজে সময়ে ছাত্ৰ ছাত্ৰীসকলক ফুলনি বা বাগিচাত পানী দিবলৈ খটুৱাইছিল। নাইবা MHML blamed himself because he gave a holiday when he wanted to go for fishing. যেতিয়া শিক্ষকজনে মাছ মাৰিবলৈ গৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীক বন্ধ দিছিল। He also asked them আৰু ল'ৰা ছোৱালীক সুধিছিল বা কৈছিল to water his flowers, তাৰ ফুলত পানী দিবলৈ ইনষ্টিটিউট অফ লাৰ্ণিং শিক্ষাৰ পৰিৱৰ্তে। অৰ্থাৎ MHMLে যিদৰে মা দেউতাকক সমালোচনা কৰিছিল ঠিক সেইদৰে নিজকে দোষী সাব্যস্ত কৰিছিল, নিজেও দায়ী বুলি অনুশোচনা কৰিছিল কাৰণ শিক্ষকজনে মাজে সময়ে মাছ মাৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলক বন্ধ দিছিল, লগতে নিজৰ ফুলনিৰ বাগিচাখনত পানী দিবলৈ ছাত্ৰ ছাত্ৰীসকলক কামত লগাইছিল। এনেদৰে MHMLে নিজৰ লগতে মা দেউতাক কি কৰিছিল? সমালোচনা কৰিছিল। গতিকে 35 নং আৰু 36 নং প্ৰশ্ন দুটা একেলগ কৰিলে ল'ৰা ছোৱালীসকলৰ এটা দীঘল প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন হৈ যাব। নেক্সট প্ৰশ্ন 37. What did MHML do when he wanted to go on a holiday? নাইবা what did MHML do when he wanted to go for fishing? MHMLে যেতিয়া মাছ মাৰিবলৈ গৈছিল তেতিয়া তেওঁ কি কৰিছিল? Answer, whenever MHML wanted to go on holiday, যেতিয়া MHMLে বন্ধৰ কাৰণে গৈছিল বা মাছ মাৰিবলৈ গৈছিল, he gave a holiday to his student, তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক বন্ধ দিছিল। নাইবা MHML gave a holiday to his students when he wanted to go for fishing. MHMLে যেতিয়া মাছ মাৰিবলৈ গৈছিল তেতিয়া ছাত্ৰসকলক বন্ধ বুলি ঘোষণা কৰিছিল বা বিদ্যালয় বন্ধ দিছিল। গতিকে চোৱা প্ৰশ্নৰ উত্তৰসমূহ প্ৰায় একে। 38. Why did MHML not blame friends alone for his inability to learn? MHMLে কিয় ফ্ৰেন্সক পঢ়া শুনা কৰিব নোৱাৰাৰ বাবে অকলে দায়ী কৰা নাছিল? 2017 চনত আহিছিল। ছাত্ৰ ছাত্ৰীসকল 35, 36 এই প্ৰশ্ন দুটাৰ উত্তৰ 38ত লিখিব পাৰা যে MHML ডাঙৰীয়াই কিয় কেৱল ফ্ৰেন্সক দায়ী কৰা নাছিল? ফ্ৰেন্সে লিখা পঢ়া কৰিব নোৱাৰে, শিকিব নোৱাৰিল, তাৰ কাৰণে কিয় অকল ফ্ৰেন্সকে দায়ী কৰা নাছিল? Answer, MHML did not blame friends alone for his inability to learn. যে ফ্ৰেন্সে শিকিব নোৱাৰাৰ বাবে MHML ডাঙৰীয়াই কেৱল ছাত্ৰজনক দোষাৰোপ কৰা নাছিল। Instead, he blamed the friends who sent their children to work at a farm or at the mills to earn a little extra money.
ইয়াৰ পৰিৱৰ্তে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ মা দেউতাকক সমালোচনা কৰিছিল কাৰণ তেওঁলোকে সামান্য 2 পইচা বা অলপ টকা কাম পাবলৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাৰ পৰিৱৰ্তে কামত খটুৱাইছিল। হি ব্লেমড হিমসেল্ফ, তেওঁ নিজকে দায়ী কৰিছিল ফৰ গিভিং এ হলিডে, বন্ধ দিয়াৰ কাৰণে, অৰ আস্ক দেম টু ৱাটাৰ হিজ ফ্লাৱাৰ্ছ, আৰু ফুলনিৰ বাগিচাত পানী দিয়াৰ বাবে, when he wanted to go for fishing, যেতিয়া তেওঁ মাছ মাৰিবলৈ গৈছিল। অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ হ'ল যে এম হেমেল ডাঙৰীয়াই ছাত্ৰজনক কেৱল অকলে দোষাৰোপ কৰা নাছিল, বৰং ছাত্ৰ ছাত্ৰীসকলৰ মা দেউতাককো সমালোচনা কৰিছিল কাৰণ মা দেউতাহঁতে সামান্য পইচাৰ বিনিময়ত স্কুললৈ পঠিওৱাৰ পৰিৱৰ্তে ছাত্ৰসকলক কামত খটুৱাইছিল। আনকি শিক্ষকজন নিজেও জগৰীয়া বুলি স্বীকাৰ কৰিছিল কাৰণ তেখেতে যেতিয়া মাছ মাৰিবলৈ গৈছিল ছাত্ৰ ছাত্ৰীসকলক বন্ধ বুলি ঘোষণা কৰিছিল আৰু মাজে সময়ে ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাৰ পৰিৱৰ্তে বাগিচাত পানী মাৰিবলৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক নিয়োজিত কৰিছিল। 39. What are M. Hamel's view about the French language? HS 2012, 2013, 2016 most important for your final exam. Or what did M. Hamel say about French language? Or how did M. Hamel admire his mother tongue? অৰ্থাৎ প্ৰশ্ন কৰা হৈছে এম হেমেল ডাঙৰীয়াই ফৰাচী ভাষা সম্পৰ্কে কি মতামত দাঙি ধৰিছিল, নাইবা ফৰাচী ভাষা সম্পৰ্কে শিক্ষকজনে কি কৈছিল, নাইবা ফৰাচী ভাষা সম্পৰ্কে বা নিজৰ মাতৃভাষাৰ ওপৰত এম হেমেলে কিদৰে প্ৰশংসা কৰিছিল। এনসাৰ, এম হেমেল প্ৰেইজড অৰ এডমাইৰ্ড, এম হেমেলে প্ৰশংসা কৰিছিল দি ফ্ৰেঞ্চ লেংগুৱেজ, ফৰাচী ভাষাক এজ দ্য মষ্ট বিউটিফুল, আটাইতকৈ ধুনীয়া, মষ্ট লজিকেল, আটাইতকৈ যুক্তিপূৰ্ণ, এণ্ড দ্য মষ্ট ক্লিয়াৰেষ্ট লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, আৰু আটাইতকৈ পৰিষ্কাৰ, বিশ্বৰ ভিতৰত পৰিষ্কাৰ ভাষা, ক্লিয়াৰ ভাষা। হি ছেইড দ্যাট পিপুল মাষ্ট গাৰ্ড দেয়াৰ লেংগুৱেজ এণ্ড নেভাৰ ফৰগেট ইট, তেখেতে কৈছিল যে জনসাধাৰণে বা ৰাইজে এই ভাষাটোক পাহৰি যাব নালাগে, এই ভাষাটোক ৰক্ষা কৰিব লাগে। অৰ্থাৎ শিক্ষকজনে ফৰাচী ভাষা সম্পৰ্কে কৈছিল যে বিশ্বৰ ভিতৰত ফৰাচী ভাষা হ'ল আটাইতকৈ ধুনীয়া, আটাইতকৈ যুক্তিপূৰ্ণ আৰু আটাইতকৈ ক্লিয়াৰ এটা ভাষা, যিটো ভাষাক আমি পাহৰি যাব নালাগে, আমি ৰক্ষণাবেক্ষণ দিয়াৰ বাবে চেষ্টা কৰিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আজিৰ আলোচনা। তোমালোকে প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰসমূহ ভালদৰে বুজি লৈ আয়ত্ব কৰাৰ চেষ্টা কৰিবা। আমি ইয়াৰ পৰৱৰ্তী সময়ত তোমালোকক দি লাষ্ট লেছন নামৰ পাঠৰ পৰা 2012 পৰা আৰম্ভ কৰি 2020 চনলৈ কেনেধৰণৰ প্ৰশ্ন সুধিছিল, এই প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰাৰ বাবে আকৌ তোমালোকৰ মাজত আহিম। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।